জনিয়াত আজিৰে পৰা দ্বিতীয় পৰ্যায় খেল মহাৰণৰ শুভাৰম্ভ। অসম চৰকাৰে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অধীনত সমগ্ৰ ৰাজ্যখনৰ লগতে আজি জনিয়া ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ শুভ উদ্বোধন কৰা হয়। মন্দিয়া বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতা শুভ উদ্বোধন কৰে বৰপেটাৰ অতিৰিক্ত জিলা আয়ুক্ত গীতাশ্ৰী লাচিতে। আদৰণি ভাষণ প্ৰদান কৰে খেল মহাৰণৰ মন্দিয়া সমষ্টি পৰ্যায়ৰ সভাপতি বাদল চন্দ্ৰ আৰ্য। মন্দিয়া বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা 26টা গাঁও পঞ্চায়তৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰা উদ্বোধনী সভাত বৰপেটাৰ অতিৰিক্ত জিলা আয়ুক্ত সুনীল দাস, কলগাছে নৱজ্যোতি কলেজৰ অধ্যক্ষ ডক্টৰ শ্বাহজাহান আলী আহমেদ, বৰপেটাৰ স্বাস্থ্যসেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাক্তৰ হাসমত আলী, জনিয়া ক্ৰীড়া সন্থাৰ সভাপতি তথা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ অক্ষয় কুমাৰ দাস, বৰপেটাৰ বিশিষ্ট সমাজকৰ্মী অনিল কুমাৰ দাস, জনিয়া ফখৰুদ্দিন আলী আহমেদ মেমৰিয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ ছানুৱাৰ ৰহমান, জনিয়া হাইস্কুলৰ প্ৰধান শিক্ষক সুলাইমান চৌধুৰী, মন্দিয়া আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ হাফিজুৰ ৰহমানকে ধৰি কেইবাগৰাকী অতিথি উপস্থিত থাকে। মই এই খেল মহাৰণ যিটো চৰকাৰৰ ফালৰ পৰা ইয়াত পৰিৱেশৰ সৃষ্টি কৰিছে, আমাৰ গাঁৱে ভূঞে চুকে কোণে বহুত খেলুৱৈ আছে, প্ৰতিভাৱান খেলুৱৈ আছে। তেওঁলোকে নিজেই গম নাপায় তেওঁলোকৰ গাঁৱত কিমান শক্তি আছে, কিন্তু এই পৰিৱেশটো আমাৰ দিনত আমি পোৱা নাছিলোঁ। মই এইখন খেলপথাৰতে খেলি মই ডাঙৰ হৈ ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰ, লগতে মই ডুবাইত গৈ মাষ্টাৰ এথলেটিকছত গ'ল্ড মেডেলো পাইছোঁ। যি নহওক, গতিকে এইখন খেলপথাৰত আজি যিটো পৰিৱেশৰ সৃষ্টি কৰিছে চৰকাৰৰ তৰফৰ পৰা, নিশ্চয় আমাৰ গাঁও ভূঞে লুকাই থকা বহুত প্ৰতিভাৱান খেলুৱৈ আছে। তেওঁলোকে যাতে বিপথে নাযায় আৰু বিপথে গৈ নাযায়, এইখন মঞ্চ পাইছে। এইখন মঞ্চৰ দ্বাৰাই তেওঁলোকৰ জীৱনৰ শাৰীৰিক মানসিক সকলো উৎকৰ্ষ হ'ব আৰু নিশ্চয় এটা ভাল মেছেজ চৰকাৰে দিবলৈ চেষ্টা কৰিছে। মই চৰকাৰক বহুত ধন্যবাদ জনাইছোঁ। মন্দিয়া বিধানসভা সমষ্টি পৰ্যায়ৰ যি খেল মহাৰণৰ প্ৰতিযোগিতাসমূহ আজি ইয়াত আৰম্ভ হৈছে আৰু আপোনালোকে জানেই যে খেল মহাৰণ 2.0 জিপি পৰ্যায়, গাঁও পঞ্চায়ত পৰ্যায়ত বা মিউনিচিপালিটি পৰ্যায়ত সেইখিনি ইতিমধ্যে সমাপ্ত হৈছে আৰু তাৰ পৰা যিখিনি আমাৰ প্ৰতিযোগী চিলেক্ট হৈ আহিছে তেওঁলোক এতিয়া বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু তেনেকৈ আমাৰ বৰপেটাৰ গোটেইকেইটা বিধানসভা সমষ্টিতে খেলসমূহ আৰম্ভ হ'ব। আমি ডিচেম্বৰ মাহৰ ভিতৰত বিধানসভা সমষ্টিৰ প্ৰতিযোগিতাসমূহ শেষ কৰিম আৰু তাৰ পৰা তেওঁলোকে ক্ৰমান্বয়ে জিলা পৰ্যায়লৈ আৰু তাৰপিছত ৰাজ্যিক পৰ্যায়লৈ তেওঁলোক খেলিব পাৰিব। ইয়াৰ পৰা চিলেক্ট হোৱা প্ৰতিযোগিতা কিমান খেলুৱৈ অংশগ্ৰহণ কৰিছে আজি সমষ্টিত? আমি ইয়াতে আমাৰ মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত গোটেইকেইটা জিপিৰ পৰা, একজেক্ট ফিগাৰটো নাই, তাত অংশগ্ৰহণ কৰি তাৰ পৰা চিলেক্ট হোৱাখিনি ইয়াত আছে আৰু এতিয়াও ইয়াৰ পৰা আমি ছুইমিঙৰখিনি এতিয়ালৈকে আমাৰ আৰম্ভ হোৱা নাই, সেইখিনি জিলা পৰ্যায়ৰ পৰা আৰম্ভ হ'ব। গতিকে আমি আশা কৰিছোঁ আমাৰ যেনেকৈ ৰেজিষ্ট্ৰেশ্যন প্ৰায় বৰপেটা জিলাত 3.5 লাখ হৈছিলে আৰু এতিয়ালৈকে আমাৰ প্ৰায় 2.5 লাখ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। গতিকে আৰু অসমৰ ভিতৰতে এই ফিগাৰটো আটাইতকৈ বেছি। গতিকে মই আশা কৰোঁ মন্দিয়া বিধানসভা সমষ্টিৰ প্ৰতিযোগিতাসমূহ খুব সফলভাৱে অনুষ্ঠিত হ'ব। চৰকাৰী যি কাৰ্যসূচী ইয়াত কিমান দূৰ সফল হ'ব বুলি ভাবে? ডেফিনেটলি বহুত সফল হৈছে, কাৰণ ইয়াৰ আগতে চৰকাৰী পৃষ্ঠপোষকতাত এনেকুৱা ধৰণৰ খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিলে আৰু যোৱা বছৰৰ পৰা খেল মহাৰণ 1 আৰু এইবাৰ খেল মহাৰণ 2 আৰম্ভ হৈছে আৰু আমাৰ গাঁৱৰ চুকে কোণে লুকাই থকা খেলৰ ক্ষেত্ৰত প্ৰতিভা থকা ল'ৰা ছোৱালীয়ে বহুত ডাঙৰ এটা প্লেটফৰ্ম পাইছে, যিটোৱে তেওঁলোকক পিছলৈ বহুত সহায় কৰিব বুলি ভাবোঁ। খেলুৱৈসকলক এইটোৱে কওঁ যাতে তেওঁলোকে যিটো স্পৰ্টছমেনশ্বিপৰ ট্ৰু স্পিৰিটত তেওঁলোকে লয় আৰু ইয়াত কোনোবা যদি বিফল হয় তেওঁলোকে যাতে হতাশ নহয়, কাৰণ তেওঁলোকক এইবাৰ যেনেকৈ খেল মহাৰণ 2 দিয়া হৈছে, হয়তো অহা বছৰ ইয়াতকৈও বৃহৎভাৱে আৰু আয়োজন কৰা হ'ব, তেওঁলোকে তেতিয়াও সুযোগ পাব আৰু সেইটোৱে আশা কৰিম যে যিসকলেতো সফলতা লাভ কৰে তেওঁলোকেতো ভালেই হ'ব, যিসকলে চিলেক্ট নহয় তেওঁলোকে যাতে হতাশ নহয়, পুনৰবাৰ তেওঁলোকে যাতে অংশগ্ৰহণ কৰে। এই খেল মহাৰণ আমাৰ অসম চৰকাৰে যিটো পদক্ষেপ লৈছে এইটো খুবেই ভাল পদক্ষেপ, কিয়নো আমাৰ একেবাৰে ৰুট লেভেলৰ গাঁও অঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ যিবিলাকৰ প্ৰতিভা আছে তেওঁলোকে প্ৰতিভা প্ৰকাশ কৰাৰ কাৰণে বা বিকাশ কৰাৰ কাৰণে তেনেকুৱা সুবিধা পোৱা নাছিলে। এই গভৰ্ণমেণ্টে যিখিনি পদক্ষেপ লৈছে তাৰ কাৰণে হয়তো দূৰ দূৰণিৰ পৰা একেবাৰে গাঁও অঞ্চলৰ পৰা ল'ৰা ছোৱালীখিনি আহি তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিব পাৰিছে বা পদক্ষেপত তেওঁলোকে হয়তো উপকৃত হৈছে বা তেওঁলোকৰ স্বাস্থ্য বা ভাতৃত্ববোধ এইটো গঢ়ি উঠিছে। আৰু বৰ্তমান যিটো সমাজত চলি আছে যে ড্ৰাগছৰ কাৰণে আমাৰ যুৱচাম হয়তো ধাবিত হৈছে। গতিকে এই খেল মহাৰণৰ যোগেদি হয়তো আমাৰ ল'ৰা ছোৱালীবিলাক তেওঁলোকক খেলত মনোযোগ দিব আৰু সেই যিটো মানে গাঁও অঞ্চলত যিটো ড্ৰাগছৰ প্ৰতি আসক্ত সেইটো নাইকিয়া হৈ যাব, এইটোৱে মই আশা ৰাখিছোঁ। যে অসম চৰকাৰে আপোনাৰ এটা সুন্দৰ পদক্ষেপ এটা হাতত লৈছে।
খেল মহাৰণ এতিয়াও দ্বিতীয় বৰ্ষ তো আজি মন্দিয়া বিধানসভা সমষ্টি ভিত্তিত আজি খেল পৰিচালনা হ'ব ইয়াতে 26টা পঞ্চায়তৰ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিব তো আজি খেলত যিটো মানে আছে আৰু আপোনাৰ ভলীবল আছে তাৰপিছত আপোনাৰ দৌৰ প্ৰতিযোগিতা চাইকেল ৰান এনেকৈ বিভিন্ন ধৰণৰ খেল আছে তো এই খেলৰ যেতিয়া আমাৰ ল'ৰা ছোৱালীৰ যিটো প্ৰতিভা আমাৰ মাজত যিটো লুকাই আছে প্ৰতিভাটো এই প্ৰতিভাটো যাতে ওলাই আনিব পাৰে তাৰ কাৰণে এটা সুন্দৰ প্ৰয়াস কৰিছে আমাৰ অসম চৰকাৰে আৰু এই ক্ষেত্ৰত অসম চৰকাৰক ধন্যবাদ নিদিলে নহ'ব ধন্যবাদ দিব লাগিব বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ দিম যে এই ভিতৰ অঞ্চলত যিবিলাক টেলেণ্ট লুকাই আছে টেলেণ্টবিলাক তাহোন প্ৰদৰ্শন কৰাৰ এটা ঠাই পোৱা নাছিল আজি এই মঞ্চৰ জৰিয়তে তেখেতে এটা সময়ত নেশ্যনেল চেম্পিয়ন হ'ব বুলি মই ভাবোঁ আৰু এটা সুন্দৰ এটা পদক্ষেপ বুলি মই ভাবিছোঁ অসম চৰকাৰৰ বিষয়ভাৱে অহাৰ কথা আছিল কিন্তু তেখেতৰ কিবা মানে প্ৰব্লেম চেঞ্জ হৈ গ'ল আমাৰ গাৰ্জেন মিনিষ্টাৰ অহাৰ কথা আছিল তেখেতৰ চেঞ্জ হৈ গ'ল আহিব নোৱাৰিব বাকী আমাৰ যিবিলাক ডিচি মহোদয়খন থাকিব গতিকে আজি আমাৰ 9 তাৰিখৰ পৰা 12 তাৰিখলৈ চলিব আজি আমাৰ প্ৰথম কালি পৰহি আৰু 12 তাৰিখলৈকে আমাৰ 4 দিনীয়া কাৰ্যসূচী আমি হাতত লৈছোঁ